জিএছটি বিড়ম্বনা হীৰাত 1.5% জিএছটি চাউল আটা ময়দা দৈ চিৰাত 5%। দাম বাঢ়িল পেকেটত উপলব্ধ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ। চিকিৎসালয়ৰ বিচনাটো ৰোগীয়ে দিব লাগিব 5% জিএছটি। অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিত সৰ্বসাধাৰণ ৰাইজ জুৰুলা হৈ থকাৰ সময়তে এইবাৰ ভোটৰ ওপৰত দানো পৰা দি আহিছে জিএছটিৰ মাধমাৰ। ইতিমধ্যে 18 জুলাইৰ পৰা দাম বৃদ্ধি পাইছে 25 বিধকৈ সামগ্ৰীৰ। জিএছটি পৰিষদৰ 47 সংখ্যক বৈঠকৰ সিদ্ধান্ত অনুসৰি পেকেটত উপলব্ধ বহু সামগ্ৰীত নতুনকৈ লগোৱা হৈছে 5% জিএছটি। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল পেকেটত উপলব্ধ চাউল আটা ময়দা দৈ চিৰা গুড় আদিতো লগোৱা হৈছে 5% জিএছটি। পূৰ্বে ন ব্ৰেণ্ডত এই সামগ্ৰীসমূহক ৰেহাই দিয়া হৈছিল জিএছটিৰ পৰা, কিন্তু এতিয়াৰে পৰা 25 কিলোগ্ৰামলৈ পেকেটত উপলব্ধ সকলো সামগ্ৰীতে দিব লাগিব 5% জিএছটি। ব্ৰাণ্ডেড যিখিনি আমাৰ আইটেম আছিলে ব্ৰাণ্ডেড আইটেম মই শব্দটো ইউজ কৰি আছোঁ, আৰু যিবিলাক সৰু পেকেট যেনেকৈ আছে ইউনিট পেকেট যিটো কওঁ তাৰ ওপৰত আগতেও আমাৰ টেক্সটো আছিলে। এতিয়া 18 তাৰিখৰ পিছত অলপ এই শব্দটো যিটো আছে ব্ৰাণ্ডেড আইটেমছ আৰু ইউনিট কণ্টেইনাৰ তাক অলপ এটা শব্দটো চেঞ্জ কৰিছে। এতিয়া নামটো হৈছে তাৰ প্ৰি পেকেজড এণ্ড লেবেলড। এই বস্তু লিগেল মেট্ৰলজিকেল এক্ট যিটো লিগেল মেট্ৰলজি এক্ট আছে সেই আইনৰ যিটো ডেফিনেশ্যন আছে প্ৰি পেকেজৰ সেই ডেফিনেশ্যনটো জিএছটিত এডপ্ট কৰা হৈছে, তাক গ্ৰহণ কৰা হৈছে। আৰু এইবিলাক সামগ্ৰী যিখিনি সামগ্ৰীত আমাৰ এনেকুৱা মানে কাষ্টমাৰ অহাৰ আগতে যদি আপুনি এটা বস্তু পেকিং কৰি ৰাখে আৰু তাৰ ওপৰত যদি এটা ডিক্লাৰেশ্যন থাকে আমাৰ এই পেকেজ যিটো কওঁ আমি লিগেল মেট্ৰলজি এক্টৰ আণ্ডাৰত, তেতিয়া সেই সামগ্ৰীবিলাক যিবিলাক 25 কেজিৰ তলত আছে আপ টু 25 কেজি আপ টু 25 কেজি 25 কেজি হ'ব পাৰে বা 25 লিটাৰ হ'ব পাৰে, এনেকুৱা সামগ্ৰীবিলাকৰ ওপৰত তেতিয়া আমাৰ বস্তুটো ক্লাৰিফাই কৰা হৈছে যে এইবিলাকৰ ওপৰত জিএছটি 5% হ'ব। মঙলবাৰে এনকেটিভিৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ৰাজ্যিক কৰ আয়ুক্ত ৰাকেশ আগৰৱালাই জানিবলৈ দিয়া অনুসৰি কৰ ফাঁকি ৰোধ কৰিবলৈকে ন ব্ৰেণ্ডেড সামগ্ৰীতো লগোৱা হৈছে জিএছটি। আপুনি যিটো ক'লে ব্ৰাণ্ডেড বা আনব্ৰাণ্ডেড, আগতে যিটো ডিফাৰেঞ্চটো আছিলে ব্ৰাণ্ডেড শব্দটো মিছ ইউজ কৰি আছিলে। তেওঁলোকে ব্ৰাণ্ড হিচাপে চেল কৰি আছিলে, কৈ আছিলে আমাৰ এই ব্ৰাণ্ডটো ৰেজিষ্টাৰ্ড নহয় বা কিবা এটা নহয়, এনেকুৱা তেওঁলোকে এটা বেলেগ ধৰণে টেক্সৰ ফাঁকি দি আছিলে, কৰ ফাঁকি দি আছিলে। এতিয়া চৰকাৰে সেইটো বস্তুৱে ক্লাৰিফাই কৰি দিছে। এতিয়া লিগেল মেট্ৰলজি এক্টৰ আণ্ডাৰত যদি প্ৰি পেকেজ হয় আৰু তাক যদি লেবেলিং কৰি থাকে লেবেল কৰা থাকে তেতিয়াহে সেই সামগ্ৰীবিলাকৰ ওপৰত টেক্সটো দিব লাগে। এতিয়া আমুলৰ নিচিনা বা বেলেগ নেছলে কোম্পানীৰ নিচিনা যিবিলাক আছে ডাঙৰ ডাঙৰ কোম্পানী, সেইবিলাক কোম্পানী যদি কোনোবাই যদি দৈ বিক্ৰী কৰে বা লস্সি বিক্ৰী কৰে বা ছাচ বুলি আছে আপুনি গম পায় বাটাৰ মিল্ক, সেনেকুৱা যদি সামগ্ৰীবিলাক তেওঁলোকে বিক্ৰী কৰি আছিলে ইমান দিনে, সেইবিলাক সামগ্ৰীৰ ওপৰত তেতিয়া আমি চৰকাৰে টেক্সটো পাব। আগতে নাছিলে, গতিকে এতিয়া সেইবিলাক বস্তুৰ ওপৰত আমাৰ টেক্সটো আগতে আহি গ'ল। অৱশ্যে ইয়াৰ ফলত অসমত থলুৱাভাৱে প্ৰস্তুত কৰা দৈ চিৰা আদিৰ দাম বৃদ্ধি নাপায় বুলিও দাবী কৰে ৰাজ্যিক কৰ আয়ুক্তজনে। এটা বস্তু ক'ব বিচাৰিছোঁ, যেনেকৈ দৈ চিৰা যিটো আমাৰ অসমৰ এটা খুব বেছি কনজামশ্যন হয় দৈ আৰু চিৰা, এইবিলাকৰ ওপৰত তেনেকুৱা হৈছে যে দৈ আৰু চিৰাৰ ওপৰতো আমাৰ এটা টেক্স লগাইছোঁ। কিন্তু যদি আপুনি দৈ আৰু চিৰা যদি খোলা লুজ ফৰ্মত যদি বিক্ৰী কৰে বা গ্ৰাহকৰ সন্মুখত যদি আপুনি কিবা এটা পেকেটত যদি দি ফালে বিক্ৰী কৰে তেতিয়া কিন্তু তাৰ ওপৰত টেক্স নাই। যিটো আমাৰ ধৰক বিহুৰ সময়তে কওঁ বা এনেকুৱা সময়ত আমি যিবিলাক চিৰা আৰু দৈ বিক্ৰী হয় সেইবিলাক ইয়াৰ পৰিভূত নাহিব। তো নৰ্মেলি আমি যিখিনি দৈ আনো সেইবিলাক দৈ গাখীৰত আমি প্ৰায় আপুনি যদি কয় লুজ ফৰ্মতহে অনা যায় বা ডাঙৰ পেকেজত অনা যায় বা এনেকুৱা। আৰু ইভেন যদি পেকিঙো আছে বা যদি আমাৰ এই লিগেল মেট্ৰলজি এক্টৰ আণ্ডাৰত নপৰে, এতিয়া ধৰক আমাৰ সৰভোগৰ দৈবিলাক কওঁ বা সেইবিলাক যিবিলাক আমাৰ মাটিৰ বাচনত বা এনেকুৱা দি সেইবিলাকৰ ওপৰতো কোনো টেক্স অহা নাই। এইবিলাকৰ ওপৰত চিৰা ধৰক আমি যদি আজি কিনি আনো, চিৰা লুজ ফৰ্মত কিনি আছোঁ 1 কেজি 2 কেজি 500 গ্ৰাম 100 গ্ৰাম যদি চিৰা কিনি আনো তাৰ ওপৰতো কোনো টেক্স নাই। কিন্তু নতুনকৈ নিৰ্ধাৰণ কৰা জিএছটিৰ ফলত যে সৰ্বসাধাৰণ ৰাইজ ক্ষতিগ্ৰস্ত হ'ব সেয়া নিশ্চিত, কিয়নো সকলো শ্ৰেণীৰ মানুহেৰে নিত্য ব্যৱহাৰ্য সামগ্ৰীসমূহত নতুনকৈ 5% জিএছটি অন্তৰ্ভুক্ত কৰাৰ ফলত আৰু দাম বৃদ্ধি পাইছে প্ৰতিবিধ সামগ্ৰীৰে। পেকেটত উপলব্ধ গাখীৰ পনীৰ শুকান মাখন গুড় মুড়ি আদিতো 5% জিএছটি লগোৱাৰ সিদ্ধান্ত লৈছে জিএছটি পৰিষদে। অনুৰূপ ধৰণে ছপা লেখন আৰু অংকন চিয়াহীত 12ৰ পৰা 18% বৃদ্ধি কৰা হৈছে জিএছটি। ছপাৰ সৈতে জড়িত সঁজুলি কাটিং ব্লেড পেঞ্চিল শ্বাৰ্পনাৰ স্পুন আদিতো বৃদ্ধি পাইছে 6% জিএছটি। জিএছটিৰ মাধমাৰ সাধাৰণ জনতাৰ ওপৰত কিদৰে পৰিছে তাৰ এক অন্যতম উদাহৰণ হ'ল চিকিৎসালয়ৰ বিচনাত থাকিলেও এতিয়া ৰোগীয়ে দিব লাগিব জিএছটি। 5,000 টকাৰ ICU-বিহীন চিকিৎসালয়ৰ কোঠাত দিব লাগিব 5% জিএছটি। ইয়াৰ উপৰিও জিএছটি পৰিষদৰ শেহতীয়া বৈঠকত পূৰ্বে জিএছটিৰ আওতাৰ বাহিৰত থকা বহু সামগ্ৰীত নতুনকৈ লগাইছে জিএছটি। 5ৰ পৰা 18%লৈ নতুনকৈ নিৰ্ধাৰণ কৰা হৈছে বিভিন্ন সামগ্ৰীৰ জিএছটি।
নিত্য ব্যৱহাৰ্য সামগ্ৰীত নতুনকৈ GST নিৰ্ধাৰণ আৰু বিভিন্ন সামগ্ৰীত GST বৃদ্ধিক লৈ ইতিমধ্যে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ দেশজুৰি। ব্যুৰো ৰিপোৰ্ট NKTV।